নিজ সমষ্টিতে বিজেপিৰ একাংশ সদস্যই মুৰ্দাবাদ ধ্বনি দিলে বিজেপিৰ বিধায়ক গণেশ লিম্বুক ১ নং বিহগুৰি পঞ্চায়ত আৰু ২ নং বিহগুৰি পঞ্চায়তক চামিলকৰণৰ বাবে বিধায়কজনে গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ লোকসকলে। একমাত্ৰ নিজ স্বাৰ্থৰ বাবে দুয়োটা পঞ্চায়ত একত্ৰীকৰণ কৰিব খুজিছে বুলি অভিযোগ বিধায়ক গণেশ লিম্বুৰ বিৰুদ্ধে। লগতে বিগত পঞ্চায়ত নিৰ্বাচনৰ পিছত সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰতে বিধায়কজনে কৰা ব্যৱস্থা সন্দৰ্ভতো প্ৰতিবাদ সাব্যস্ত দলৰ সদস্যসকলৰ। মানে আমি কাগজ এখনৰ সহি কৰিব লগা হলে আমি তালৈ যাব লাগিব। আমাৰ তালৈ যাব লগা হলে বহুত অসুবিধা হ'ব। কিয় টেম্পুত আমাৰ 20 টকা আপ ডাউন দিব লাগিব। কাৰোবাৰ হ'বও পাৰে, কাৰোবাৰ নহ'বও পাৰে। এতিয়া আমি তাৰ পৰা খোজকাঢ়ি আহিছো ইয়ালৈ। এইটো পঞ্চায়তলৈ আমি খোজকাঢ়িও আহিব পাৰোঁ, কিন্তু তালৈ আমি যাব নোৱাৰো। আমাক 20 টকা গাড়ী ভাড়া দিব লাগিব। সেইকাৰণে আমাৰ 2 নং পঞ্চায়ত আমাক লাগে। এক লগ হয় নহয় সেইটো নাজানো, কিন্তু আমাক 2 নং পঞ্চায়ত লাগে। কিয় মানে আমি কাগজ এখনৰ সহি কৰিব লগা হলে আমি তালৈ যাব লাগিব। আমাৰ তালৈ যাব লগা হলে বহুত অসুবিধা হ'ব। কিয় টেম্পুত আমাৰ 20 টকা আপ ডাউন দিব লাগিব। কাৰোবাৰ হ'বও পাৰে, কাৰোবাৰ নহ'বও পাৰে। এতিয়া আমি তাৰ পৰা খোজকাঢ়ি আহিছো ইয়ালৈ। এইটো পঞ্চায়তলৈ আমি খোজকাঢ়িও আহিব পাৰোঁ, কিন্তু তালৈ আমি যাব নোৱাৰো। আমাক 20 টকা গাড়ী ভাড়া দিব লাগিব। সেইকাৰণে আমাৰ 2 নং পঞ্চায়ত আমাক লাগে। এক লগ হয় নহয় সেইটো নাজানো, কিন্তু আমাক 2 নং পঞ্চায়ত লাগে।